ৰত্নাদত্ত SHG মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম অৰুণোদয় 0.3 লৈ। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যিসকল মহিলাই অৰুণোদয় পোৱা নাই যাৰ নাম আছিলে 0.1 আৰু 0.2 বা 0.3 তেওঁলোকৰ নাম নাই তেওঁলোকক অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰা হ'ব। তাৰ বাবে কৈছিলে যে ফৰ্ম ফিল আপ কৰিব লাগিব। এতিয়া কোৱা হৈছে যে জুলাই মাহত প্ৰতি গাঁৱে গাঁও সভা পাতিব। সেই গাঁও সভাত যোনে যোনে অৰুণোদয় পাই আছে তেওঁলোকেও যাব লাগিব আৰু যোনে অৰুণোদয় পোৱা নাই তেওঁলোকেও যাব লাগিব। কাৰণ এই গাঁও সভাতে আপোনালোকৰ গোটেইখিনি প্ৰচেছ কৰি দিয়া হ'ব। যোনে অৰুণোদয় পাই আছে তেওঁলোকক আকৌ এবাৰ ফৰ্ম ফিল আপ কৰিবলৈ কোৱা হৈছে। তেওঁলোকক আকৌ গোটেইখিনি ডকুমেণ্ট লৈ সেই গাঁও সভাত যাব লাগিব। ডকুমেণ্টখিনি কি হ'ব আপোনাৰ ৰেচন কাৰ্ড, আধাৰ কাৰ্ড আৰু বেংক পাছবুক। গতিকে যোনে যোনে অৰুণোদয় পোৱা নাই তেওঁলোকে সাজু থাকক। জুলাই মাহৰ পৰা গাঁৱে গাঁৱে গাঁও সভা পতা হ'ব আৰু যিসকল মহিলাই পাই আছে তেওঁলোকেও সেই গাঁও সভাত যাব লাগিব ডকুমেণ্টখিনি লৈ পেলাই। মুখ্যমন্ত্ৰীয়ে আৰু এটা ঘোষণা কৰিছে যে ছেপ্টেম্বৰৰ ভিতৰত তেওঁ আৰু 40 লাখ মহিলাক অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিব। গতিকে যোনে অৰুণোদয় পাই আছিলে নাম কটা গৈছে তেওঁলোকে অৰুণোদয় আকৌ লাভ কৰিব আৰু যোনে অৰুণোদয় পোৱাই নাই নতুনকৈ আবেদন কৰিম বুলি ভাবি আছে বা আবেদন কৰিছিলে নাম অহা নাই তেওঁলোকেও আকৌ নতুনকৈ আবেদন কৰিব লাগিব অৰুণোদয় পোৱাৰ কাৰণে। গতিকে এইটো এটা ডাঙৰ ঘোষণা অৰুণোদয়ৰ কাৰণে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ছেপ্টেম্বৰৰ 10 তাৰিখৰ ভিতৰতে তেওঁ 40 লাখ মহিলাক আকৌ নতুনকৈ অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিব। যোনে পাই আছিলে তেওঁলোককো দিব আৰু যোনে নতুনকৈ আবেদন কৰিব তেওঁলোকেও পাব, যাতে কোনো মহিলাৰ দুখ নাপায় যে মই অৰুণোদয় পোৱা নাই। কিন্তু সেই অৰুণোদয়ৰ কাৰণে যোগ্য হিতাধিকাৰী হ'ব লাগিব। যদি ঘৰত চাকৰিয়াল আছে তেন্তে আপুনি নাপাব বা অৰুণোদয় আবেদন কৰিও লাভ নহ'ব। আৰু যাৰ ৰেচন কাৰ্ড আছে কিন্তু নিজৰ নামত নহয় তেওঁলোকেও আবেদন কৰি লাভ নহ'ব। গতিকে যিখিনি ডকুমেণ্ট আপোনাৰ ঠিক আছে সেই ডকুমেণ্টখিনি লৈ পেলাই আপোনালোকে অৰুণোদয় আবেদন কৰক। যদি ডকুমেণ্ট ভুল আছে তেন্তে আপুনি অৰুণোদয় আবেদন কৰি লাভ নহ'ব। কাৰণ এইবাৰ অৰুণোদয় একদম ভালকৈ চাই চিতি তেওঁলোকক অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিছে। যাৰ ৰেচন কাৰ্ড ঠিক আছে, আধাৰ কাৰ্ড ঠিক আছে, বেংক পাছবুকত নিজৰ নাম আছে, বেংক পাছবুক আপডেট আছে তেওঁলোকে এই অৰুণোদয়ৰ কাৰণে আকৌ নতুনকৈ আবেদন কৰিব লাগিব। এইটো গাঁও সভা গাঁৱে গাঁৱে পাতিব আৰু মিউনিচিপালিটি এৰিয়াত মিউনিচিপালিটিৰ থ্ৰুদি তেওঁলোকে কোৱাত মিটিং পাতিব বা সভা পাতিব। এইখিনি ডকুমেণ্ট আপোনালোকে লৈ পেলাই সেই সভাত যাব লাগিব। যোনে পাই আছে মই আকৌ এবাৰ কৈছোঁ যোনে পাই আছে তেওঁলোকেও যাব লাগিব, যাৰ নাম কাটা গৈছে তেওঁলোকেও যাব লাগিব আৰু যোনে নতুনকৈ আবেদন কৰিম বুলি ভাবি আছে তেওঁলোকেও যাব লাগিব। গতিকে এইখিনি কাম কৰিলে এতিয়া নেক্সট টাইম যিটো জুলাই মাহৰ পৰা আৰম্ভ হ'ব আৰু ছেপ্টেম্বৰৰ 10 তাৰিখৰ ভিতৰত অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিব, তাত আপোনালোকে অৰুণোদয় লাভ কৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।